আৰে এই ছোৱালীজনী কোন হয়? ইয়াত এনেকৈ পৰি আছে যে, কেনেবাকে মোৰ চোৰ ঘূৰাই পৰিলে নেকি? এটা কাম কৰোঁ, এইক মই মেডিকেল লৈ যাওঁ, ট্ৰিটমেণ্ট কৰোঁ, কি হৈছে তেতিয়া গম পাম। ঘৰৰ মানুহকো খবৰ দি দিব লাগিব। এনেকৈতো মই এতিয়া ৰাতিখন এজনী ছোৱালীক ইয়াত এৰি থৈ যাব নোৱাৰোঁ। মই এয়া ক'ত আছো? মই কাৰ ঘৰত আছো? আপুনি কোন হয়? আৰু মই ইয়াত কেনেকৈ আহিলো? মই এজন ডক্তৰ হয়, আৰু তুমি এতিয়া কাৰো ঘৰত নহয়, মেডিকেলত আছা। আচলতে কালি মই ঘৰলৈ উভতি যোৱাৰ সময়ত তোমাক ৰাস্তাত পৰি থকা দেখিলোঁ। হয়তো তুমি মোৰ ঘৰে পৰি গ'লা, সেইটো কাৰণে মই তোমাক ইয়ালৈ ট্ৰিটমেণ্টৰ কাৰণে লৈ আহিলোঁ। আচ্ছা, তোমাৰ ঘৰৰ মানুহ ক'ত আছে? তোমাৰ ঘৰৰ মানুহক মই খবৰ দি দিম, তেওঁলোকে আহি তোমাক লৈ যাব। তুমি কমজুৰি হৈছা, যিটো কাৰণে মোৰ ঘৰে পৰি গ'লা। মই মেডিচিন লিখি দিছোঁ, সেইকেইটা ভালকৈ খালে ঠিক হৈ যাবা দুদিনতে। আচ্ছা, ঘৰৰ এড্ৰেছটো দি দিয়া, মই তোমাৰ ঘৰৰ মানুহক ইয়াত মাতি দিম। আপুনি ডক্তৰ হয়, কিন্তু মোৰ এই পৃথিৱীত কোনোৱে নাই। মই অনাথ হয়। আপুনি কাক খবৰ দিব? মোৰতো নিজৰ বুলি ক'বলৈ কোনোৱে নাই। ছাৰ, মই এতিয়া ঠিকে আছোনে? মই আচলতে দুদিন ধৰি একো এটা খাবলৈ পোৱা নাছিলোঁ। সেইকাৰণে হয়তো মই কমজুৰি হৈ গ'লোঁ। আপোনাৰ বহুত ধন্যবাদ, আপুনি মোক ইয়ালৈ লৈ আহিলে। কিন্তু ছাৰ, এতিয়া মোৰ বেমাৰ চোৱাৰ পইচা মই আপোনাক দিব নোৱাৰিম। মোৰ ওচৰত কি? এটকাও নাই। তোমাৰ কোনো নাই? তুমি অনাথ হয়? অঁ, আই এম চৰি, মই গম পোৱা নাছিলোঁ। আৰু হ'ব দিয়া, তুমি টেনশ্যন নল'বা। তোমাক ৰাতিখন তেনেকৈ ৰাস্তাত পৰি থকা দেখি মই তোমাৰ ট্ৰিটমেণ্ট কৰিবলৈ ইয়ালৈ লৈ আহিলোঁ। আৰু তুমি এটকাও দিব নালাগে। মই যি বিল হয় সেইখিনি পে' কৰি দিম, তুমি টেনশ্যন নল'বা। তুমি এতিয়া অকণমান আৰাম কৰা, আৰু মেডিচিন কেতিয়া কোনটো টাইমত কি খাব লাগে সেইখিনি মই নাৰ্ছক পঠিয়াই দিম, তেখেতে তোমাক বুজাই দিব। এতিয়া মোৰ অলপ কাম আছে, মই কৰি লওঁ। তুমি ইয়াত কি কৰিছা? মইতো তোমাক ৰেষ্ট কৰিবলৈ কৈছিলোঁ নহয়। নাৰ্ছক সুধোতেহে গম পালোঁ তুমি বোলে ইয়াৰ পৰা যাব লৈছা। তোমাৰ নামটো কি হয়? আৰু তুমি দুদিন ধৰি একো খোৱা নাই বুলি কৈছিলা, গতিকে প্ৰথমে কিবা এটা খাই লোৱা, তাৰপিছত মেডিচিন ল'ব লাগিব। তুমি ইয়াৰ পৰা এনেকৈ গ'লে নহ'ব নহয়। নাই ডক্টৰ ছাৰ, মই আৰু ইয়াত নাথাকোঁ। মই এতিয়া আকৌ ভিক্ষা খুজিব যাব লাগিব। আচলতে মই মেট্ৰিক পাছ কৰি থৈছিলোঁ, কিন্তু তাৰপিছতে মোৰ মা দেউতা এক্সিডেণ্ট এটা ঢুকালে। আৰু তেতিয়াৰ পৰাই মই বহুত জেগাত কামো বিচাৰিলোঁ, কিন্তু মোক কোনো কাম দিব নিবিচাৰে। আৰু সেইকাৰণে নিজৰ পেটটো ভৰাবৰ কাৰণে মই ভিক্ষা খুজিব লগা হ'ল। তেনেকৈয়ে চলি আছোঁ। এতিয়া মই মেডিচিনখিনি খাবলৈও কিবা এটা আগত খাবলৈ মোৰ ওচৰত এটকাও নাই। মই ভিক্ষা খুজিব যাব লাগিব, তেতিয়াহে কিবা এটা খাই মই মেডিচিন ল'ব পাৰিম। সেইকাৰণে মই ইয়াৰ পৰা যাব লৈছোঁ। কি? তুমি ভিক্ষা খুজি ফুৰা? নাই নাই, তুমি সেই কামটো কৰিব নোৱাৰা। আৰু তোমাক কোনে কৈছে কিবা এটা খাবৰ কাৰণে তুমি নিজে আনি লোৱা বুলি? মই তোমাৰ কাৰণে অলৰেডি লৈ আহিছিলোঁ। বাৰু, তোমাৰ চাগে থাকিবলৈও ঠাই নাই, তুমি তেনেকৈ ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰা নেকি? এটা কাম কৰা নহ'লে, মইতো ঘৰত নাথাকোঁৱে, মই ঘৰত অকলেই থাকোঁ, মাহঁত ইয়াত নাথাকে। আৰু ঘৰটো ইয়াত আছে যদিও মানুহটো মই মেডিকেলতে বেছি সময় গুচি যায়, কেতিয়াবাতো ঘৰলৈ উভতি যাবলৈ সময় নহয়। গতিকে তুমি যদি বেয়া নোপোৱা মোৰ ঘৰত থাকিব পাৰিবা। এনেও মই ঘৰলৈ দুদিন তিনিদিন কেতিয়াবা যোৱা নহয়, ঘৰবোৰ লেতেৰা হৈ থাকে, ঘৰৰ কাম কৰিবলৈ সময় নাপাওঁ। তুমি মোক কামখিনি কৰাত সহায়ো কৰি দিব পাৰিবা, আৰু তাত তুমি থাকিব পাৰিবা। মই আপোনাৰ তোমাৰ ঘৰত একো প্ৰব্লেম কেনেকৈ নহয়। থাকিম? মই তাত নাথাকোঁ। কিবা এটা কাম কৰিলেও বেলেগ কথা। মই তেনেকৈ তাত থাকিব নোৱাৰোঁ ছাৰ। মই ভিক্ষা খুজিয়ে খাম। গোটেই জীৱন মই তেনেকৈ থাকিব লাগিব। গতিকে মই যাওঁ এতিয়া। মই জানো তুমি তাত এনেই থাকিবলৈ টান পাবা, সেইকাৰণে মই কৈছোঁ তুমি মোৰ ঘৰৰ কামখিনি কৰি দিবা, তাৰ বাবদ মই তোমাক তাত থাকিবলৈ দিয়া নিচিনা হ'ব। আৰু বাকী খোৱা বোৱাৰ কথা একো চিন্তা নকৰিবা, মই ঘৰত গোটেইবোৰ বস্তু আনি থৈয়ে দিওঁ, কিন্তু খাবলৈহে সময় নাপাওঁ। গতিকে তুমি এতিয়া তাত থাকিলে মানে মোৰ ঘৰটো চিজিল লাগি থাকিব, আৰু লগতে তোমাৰ যি মন যায় ভোক লগা সময়ত বনাই খাই ল'বা। মোৰ কাৰণে তুমি পাৰ্মিশ্যন ল'ব নালাগে, বুজিলা? এতিয়া কোনো কথা নহ'ব, মই তোমাক আমাৰ ঘৰলৈ লৈ যাম, তাত তুমি থাকিবা। আৰু বাকী তোমাৰ যি লাগতিয়াল বস্তু আছে সেইখিনি মই গধূলি যদি সময় পাওঁ শ্বপিং কৰি দিম, হ'বনে? আচ্ছা ৰ'বা, মই আহি আছোঁ, তুমি ঠিক ইয়াতে ৰ'বা, আছে, কিন্তু ক'তো নাযাবা। মই ক'তো নাযাওঁ বাৰু, ইয়াতে ৰৈ আছোঁ। এইটোৱে মোৰ ঘৰ, মইতো তোমাক ঘৰটো দেখুৱাই দিলোঁ, বাকী ঘৰৰ ভিতৰত ক'ত কি আছে তুমি সেইবোৰ নিজে চাই ল'বা। ঘৰৰ এটা চাবি মই তোমাৰ হাতত দি যাম, আৰু এটা মই লৈ যাম। এতিয়া তুমি ক'ত কেনেকৈ চিজিল লগাব লাগে বস্তুবোৰ সেইবোৰ নিজে কৰি লোৱা দেই, মোৰ সময় নাই, অপাৰেশ্যন এটা আছে, মই যাব ঠিক লাগিব আছে এতিয়া। ছাৰ, আপুনি যাওক, মই বাৰু ঘৰৰ কামখিনি কৰি থৈ দিম। ঘৰৰ কামখিনিতো কৰা হৈ গ'ল। এতিয়া মই কিবা এটা খাবলৈ বনাই লওঁ, ভোকো লাগিছে। প্ৰথমতে মই ছাৰৰ কাৰণে বনাই পিনে টিফিনত ভৰাই দি থৈ আহিব লাগিব। ছাৰে চাগে ইমান কাম কৰি থাকি খাবলৈও সময় নাপায়। মই
তেওঁৰ কাৰণে প্ৰথমতে টিফিনটো দিয়া আহোগে বনাই তাৰপিছত আহি মই ইয়াত খাই ল'ব লাগিব তুমি ইয়ালৈ আহিলা যে কিবা প্ৰব্লেম হ'ল নেকি তোমাৰ কাৰণে ফোন এটা কিনি দিব লাগিব ইমান দূৰ আহিব লগা হৈছে ফোন থকা হ'লে ফোনতে কৈ দিব পাৰিলা হয় বাৰু কোৱাচোন কি প্ৰব্লেম হৈছে নাই নাই ছাৰ মোৰ একো প্ৰব্লেম হোৱা নাই মই আপোনাৰ কাৰণে টিফিনহে লৈ আহিছিলোঁ আপুনি চাগে কাম কৰোঁতে কৰোঁতে খাবলৈ সময়ে নাপায় সেইকাৰণে মোৰো ভোক লাগিছিলে মই খাবলৈ কিবা বনাইছিলোঁ যে আপোনাৰ কাৰণে বনালোঁ আৰু ইয়াত দি থৈ যাওঁ বুলি আহিলোঁ এইটো টিফিন আপুনি খাই লওক অ' তুমি মোৰ কাৰণে টিফিন লৈ আহিছা অৱশ্যে খোৱাটো খাওঁ মই কিন্তু কেতিয়াবা খাবলৈ সময় নাপাওঁ আজি বাৰু ভালকৈ একো খোৱা হোৱা নাছিলে ৰাতিপুৱা ব্ৰেকফাষ্টে কৰা কিন্তু তুমি ইয়ালৈ কিয় আহিব লাগিছিলে নহা হ'লেও হৈ যায় মই আমাৰ হস্পিটেলৰ কেণ্টিনতে কিবা খাই ল'ব পাৰিলোঁ হয় আচ্ছা থেংক ইউ ছ' মাছ টিফিনটো দিয়াৰ কাৰণে মই খাই ল'ম বাৰু তুমি এতিয়া যোৱা গৈ পিনে অকণমান আৰাম কৰি লোৱাগৈ বাৰু তোমাৰ নামটো কি মোৰ নামটো তুমি জিয়া নকলা হয় যে ছাৰ ঠিক আছে হ'ব ছাৰ আপুনি খাব কিন্তু মই বৰ কষ্টকৈ বনাই আনিছোঁ আৰু মই ইমান একো বনাবলৈ নাজানো আগতে মায়ে বনাই থকা দেখোঁ যে যিখিনি বনাইছিলে সেইবোৰে অলপ চলপ বনাবলৈ জানো আৰু তেনেকেই মই বনাই আনিছোঁ কেনেকুৱা হৈছে নাজানো কিন্তু আপুনি গোটেইখিনি খাব নহ'লে আকৌ নোখোৱা নোপোৱাকৈ আপুনি কাম কৰি থাকে আপোনালোকৰোতো বহুত কষ্ট হয় এতিয়া মই যাওঁ জিয়া বৰ ধুনীয়া নাম কিন্তু আজি ফাৰ্ষ্ট টাইম কোনোবাই মোৰ কাৰণে টিফিন বনাই ইয়াত দি থৈ গৈছে নহ'লেতো মোৰ কথা চিন্তা কৰা মানুহ ইয়াত আৰু কোনোৱে নাই এনি টাইম অকল কামকে কৰি থাকিব লাগিব খাবলৈ সময় পাইছোনে নাই পোৱা মা পাপাহঁতেও কেতিয়াও খবৰেই নলয় সঁচাকৈ ছোৱালীজনী ভাল আছে কি বনাই আনিছে খাই লওঁ নহ'লে আকৌ কিবা কাম ওলাই যাব খাবলৈ নাপাম তাই ইমান কষ্ট কৰি ইমান দূৰ আহিছে দিবলৈ গতিকে এইখিনি নোখোৱাকৈ থাকিলে মানে তাই বেয়া পাব জিয়া তুমি গোটেই দিনটো কামকে কৰি আছা নেকি মই এতিয়া ফ্ৰী আছোঁ আজি অকণমান ছুটি লৈছোঁ আৰু তোমাৰ কাৰণে শ্বপিং কৰিব আছিলে নহয় তোমাৰ লাগতিয়াল বস্তুবোৰ তোমাৰ কাৰণে কাপোৰো কিনিব লাগিব আৰু বহুত কিবা কিবি ল'ব আছে নহয় গতিকে গধূলি মোৰ লগত ওলাবা তোমাক একেবাৰে শ্বপিঙো কৰাই দিম আৰু বাহিৰতে আমি কিবা এটা খাই আহিম হ'বনে এতিয়া গৈ অকণমান আৰাম কৰি লোৱাকৈ যোৱা মই কামবোৰ বাৰু গোটেইবোৰ কৰি দিলোঁ আপুনি যদি কিবা খায় তেতিয়া মোক কৈ দিলে হ'ল মই বনাই দিম তাই ইয়াত থকা আজি এমাহেই হৈ গ'ল আৰু এই এমাহত জিয়া কেনেকুৱা ছোৱালী সেয়া মই ভালকৈ বুজি পালোঁ গতিকে মই যি ভাবি আছোঁ আজিয়ে তাইক কৈ দিব লাগিব আজি যেতিয়া ওলাই যামেই নহ'লে আকৌ মই বিজি হৈ গ'লে মোৰ মনৰ কথাখিনি মনতে থাকি যাব সেইকাৰণে আজি সুযোগ পাম যেতিয়া তাইক কৈ দিব লাগিব তাই মোৰ বিষয়ে কি ভাবে সেয়া মইতো একো নাজানো কিন্তু মই যি ভাবি আছোঁ তাইও হয়তো তেনেকুৱা কিবা ভাবি থৈছে নিচিনাই মোৰ ডাউট হয় আজি সকলো ক্লিয়াৰ হৈ যাব থেংক ইউ ছ' মাছ ছাৰ আজি মোৰ মনটো বহুত ভাল লাগিছে যেতিয়া মোৰ মা পাপা মোৰ লগত আছিলে মা পাপাৰ লগত মই শ্বপিং কৰিবলৈ গৈছিলোঁ ফুৰিবলৈ গৈছিলোঁ আৰু এনেকৈ ৰেষ্টুৰেণ্টত খাবলৈও গৈছিলোঁ কিন্তু যেতিয়াৰ পৰা মা দেউতা নাই তেতিয়াৰ পৰা মই একেবাৰে অকলশৰীয়া হৈ গ'লোঁ ঘড়ীৰ নিচিনা ভিক্ষা খুজি খুজি ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিব লগা হ'ল কাম বিচাৰিলেও কোনো কাম দিবই নিবিচাৰে সেইকাৰণে মোৰ আৰু একোৱে উপায় নাছিল কিন্তু আপোনাৰ কাৰণে মই আজি হ'ব দিয়া জিয়া থেংক ইউ ক'ব নালাগে থেংক ইউ ছ' কিন্তু মাছ মই এটা কথা বেয়া পাইছোঁ তুমি মোৰ লগত আমাৰ ঘৰত থকা আজি এমাহে পাৰ হৈ গ'ল কিন্তু তুমি এতিয়াও মোক চাৰ চাৰ কৰি থাকা যে মই কিবা তোমাতকৈ বহুত ডাঙৰ নেকি মোক তুমি ছাৰ বুলি কৈ থাকা মই তোমাৰ একে বয়সৰে হ'ম গতিকে মোৰ নামটো ৰাঘৱ হয় আৰু তুমি মোক ৰাঘৱ বুলিয়ে মাতিবা নহ'লে কিন্তু মই তোমাক বেয়া পাম ৰাঘৱ ঠিক আছে মই আজিৰ পৰা ৰাঘৱ বুলিয়ে মাতিম থেংক ইউ ছ' মাছ জিয়া শুনাচোন তোমাক মোৰ আৰু এটা কথা ক'ব আছিলে তুমি ইমান দিনৰ পৰা মোৰ ঘৰত আছা আৰু ইমান দিনৰ পৰা মই তোমাক লগ পাই আহিছোঁ গতিকে মই কথা এটা ভাবিছিলোঁ তুমি মোক ভুল নুবুজিবা মই ইয়াত অকলে থাকোঁ মোৰ মা পাপাটো মোৰ লগত নাথাকি আৰু তোমাৰো এই পৃথিৱীত আৰু কোনো নাই আচলতে তোমাক মোৰ লাহে লাহে ভাল লগা হৈছে মই তোমাক বিয়া কৰাব বিচাৰিছোঁ তুমি গোটেই জীৱন মোৰ লগত থাকিবানে ছাৰ মানে ৰাঘৱ আপুনি এইবোৰ কি কৈছে মইতো এজনী অনাথ ভিখাৰী ছোৱালী হয় দেখাতো ধুনীয়া নহয় আপুনিতো দেখাতো ইমান ভাল ইমান টকা পইচা আছে আপোনাৰ মা দেউতাও আছে ভাল চাকৰি এটাও কৰি আছে তেতিয়াহ'লে মোৰ নিচিনা কলি অনাথ ভিখাৰী এজনীক কিয় বিয়া কৰাব বিচাৰিছে জিয়া মই একো মই ধৰিব পৰা নাই তোমাৰ মনটো ভাল পাওঁ তোমাৰ চেহেৰাটো নহয় আৰু তোমাৰ কি আছে কি নাই তুমি কি কৰিছিলা সেইবোৰ লৈ মোৰ একো ক'বলগীয়া নাই
সেইবোৰ মেটাৰ নকৰে মোৰ কাৰণে। মই অকল তোমাৰ মনটো ভাল পাওঁ। গতিকে তুমি মোৰ বিষয়ে কি ভাবা সেইটো মোক কৈ দিয়া। বাকী তুমি একো ভাবি থাকিব নালাগে। আপোনাৰ যদি মোৰ চেহেৰালৈ মোৰ কামটোক লৈ যদি একো আপত্তি নাই তেতিয়াহ'লে মোৰো আপত্তি নাই। মই গোটেই জীৱন আপোনাৰ লগত থাকিবলৈ সাজু কি আছো। জিয়া, সঁচাকেনে? তোমাৰ সঁচাকৈ একো আপত্তি নাই? অ' থেংক ইউ ছ' মাছ জিয়া। ঠিক আছে তেতিয়াহ'লে মই মোৰ মা পাপাকো সোনকালে ইয়ালৈ মাতি লওঁ। ব'লা আমি যাওঁ এতিয়া।